নমস্কাৰ, স্বাগতম জনাইছো নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। CM ত্ৰিপুলেৰ 2.0ৰ ওপৰত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ আপডেট। অৰ্থাৎ CM ত্ৰিপুলেৰ 2.0ৰ যি প্ৰথম কিস্তিৰ ধন, অৰ্থাৎ যিসকলৰ লিষ্টত নাম নাহিলে তেওঁলোকৰ বাবেও আহি পৰিছে এটা গুৰুত্বপূৰ্ণ আপডেট। অৰ্থাৎ ছেকেণ্ড লিষ্টৰ কথা কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আপোনালোকক সেই মন্তব্যও শুনাম আৰু লগতে 1.0 অৰ্থাৎ CM ত্ৰিপুলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ 1.0ৰ ছেকেণ্ড কিস্তি কেতিয়া দিব তাৰো সবিশেষ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে। তো সকলোবিলাক আপডেট এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। পোনপ্ৰথমে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো মন্তব্য সেইটো শুনি লওক। জনালো যি 2-4জন আপোনালোকৰ বন্ধু বান্ধৱ লিষ্টৰ পৰা ওলাই গৈছে তেওঁলোকক ক'ব ছেকেণ্ড লিষ্ট এখন মই খুব সোনকালে উলিয়াই দিম। বহুত বহুত ধন্যবাদ। যেনেকৈ যোৱাবাৰ লোৱা 25,000ৰ এতিয়ালৈকে 12,000 সিলেক্ট হৈছে দ্বিতীয় ইনষ্টলমেণ্টৰ কাৰণে। কাৰণ এই সময়ছোৱাৰ ভিতৰত তেওঁলোকৰ চিভিল স্ক'ৰো ভাল আছে, তেওঁলোকৰ পাৰফৰ্মেন্সো ভাল আছে। কিন্তু আজি যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ক্লিপ কেইটা যদি আপোনালোকে ৰিপিট কৰি শুনে, প্ৰথম ক্লিপত তেখেতে উল্লেখ কৰিছে যে CM ত্ৰিপুলেৰ 2.0ৰ ফাৰ্ষ্ট লিষ্টত যিসকলৰ নাম নাই অহা আমি ছেকেণ্ড লিষ্ট এখন অতি সোনকালেই প্ৰকাশ কৰিম বুলি মন্তব্য প্ৰকাশ কৰিছে। আৰু লগতে 1.0ৰ এটা আপডেট দিছে যে ছেকেণ্ড কিস্তিৰ বাবে অৰ্থাৎ 1.0ৰ ছেকেণ্ড কিস্তিৰ বাবে 12,000 কেণ্ডিডেট চিলেক্ট হৈছে বুলি তেখেতে মন্তব্য প্ৰকাশ কৰিছে। আৰু লগতে 1.0ৰ ছেকেণ্ড কিস্তিৰ ধন অতি শীঘ্ৰে অৰ্থাৎ 20 তাৰিখৰ আগে আগে দিয়াৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে। আৰু যিসকলৰ লিষ্টত নাম নাই অহা অৰ্থাৎ CM ত্ৰিপুলেৰ 2.0ৰ লিষ্টত নাম নাই অহা ছেকেণ্ড কিস্তি আপোনালোকে যদিহে আপোনালোকে CM ত্ৰিপুলেৰ লিষ্ট চেক কৰিব বিচাৰে তেনেহ'লে assam.pro.org চাৰ্চ কৰিব। ইয়াতে ওপৰতে যিটো ৱেবছাইটৰ লিংক আপোনালোকে দেখিবলৈ পাইছে তাত ক্লিক কৰিব। ইয়াতে CM ত্ৰিপুলে ফাইনেল লিষ্ট 2026 বুলি দেখিবলৈ পাইছে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণে পেজটো দেখিবলৈ পাব। ইয়াতে যদিহে আপোনালোকৰ CM ত্ৰিপুলেৰ 2.0ৰ ছেকেণ্ড লিষ্টটো প্ৰকাশ পায় কিছুমান আপডেট আপোনালোকে এই ৱেবছাইটৰ জৰিয়তে পাবলৈ পাৰিব। ডেছক্ৰিপশ্যনতো এই ৱেবছাইটৰ লিংক আমি দি থৈছোঁ, তাত ক্লিক কৰিলেও ইয়ালৈ আহিব পাৰিব।